হয়, পথ দুৰ্ঘটনা ৰোধৰ বাবে যমুনামুখৰ সৰুপথাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে যমুনামুখ আৰক্ষীয়ে যিসমূহ দ্ৰুতবেগী বাহন আছে আৰু সেই দ্ৰুতবেগী বাহনসমূহ ৰখাই লাহে লাহে যাবলৈ তেওঁলোকে দিছে, কিয়নো এই ঠাইডোখৰত বিগত প্ৰায় এসপ্তাহ ধৰি এক ভয়ংকৰ পথ দুৰ্ঘটনা এটাৰ পিছত আন এটা সংঘটিত হৈ আহিছে আৰু যাৰ ফলত কেইবাজনো লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে আৰু বহু কেইজনো লোক আহত হৈছে। মই প্ৰথমতে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে সৰুপথাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ঘাইপথত যি আৰক্ষী বিভাগ আছে তেওঁলোকে পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি যিসমূহ দ্ৰুতবেগী বাহন আছে আৰু সেই বাহনসমূহ তেওঁলোকে লাহেকৈ যাবলৈ তেওঁলোকে দিছে, কিয়নো এই পথছোৱাত ঠাইডোখৰত ভয়ংকৰভাৱে পথ দুৰ্ঘটনা হৈছিল আৰু কেইবাগৰাকী লোকৰ মৃত্যু হৈছিল। মোৰ সৈতে ইয়াৰে স্থানীয় ৰাইজ আছে, কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব আৰক্ষীয়ে ইয়াত হয়, এক কথাত ক'বলৈ গ'লে আমি যমুনামুখ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ কালি গোটেই ৰাতি মই লগতে আছিলোঁ, আজি গোটেই দিনো আছিলোঁ, এতিয়ালৈকে আৰক্ষীৰ লগতে আছোঁ। মানে অসীম প্ৰচেষ্টা চলাই আছে গাড়ীবোৰ মানে দ্ৰুতবেগী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। আপোনালোকে চাইছেই আমাৰ পুলিচৰ মানে বহুত কষ্ট কৰি আছে, গাড়ীবোৰ মানে কিন্তু গাড়ীবোৰ মানে ড্ৰাইভাৰে কোনো খামখেয়ালি নকৰে। গাড়ীবোৰ ছিগনেল দি শ্ল' যাবৰ বাবে দিলেও মানে ইহঁতে কোনো শ্ল' নকৰে। আৰু এক কথাত ক'বলৈ গ'লে মানে এইটো হ'ল সৰুপথাৰ ৰেংবেং, এইটো এটা পাহাৰীয়া এৰিয়া। ইয়াত ৰাতি 10টা বজাৰ পাছৰ পৰা এনেকুৱা কুঁৱলী পৰে যাতে মানে ৰাস্তা দেখা নাপাওঁ। আৰু ৰাস্তাৰ কাষত যিবোৰ গাড়ী পাৰ্কিং কৰি থাকে, এই পাৰ্কিঙৰ কাৰণে ৰাস্তাৰ অলপ যান জঁটৰ সৃষ্টি হয়। মই প্ৰশাসনক অনুৰোধ জনাইছোঁ, উদয় প্ৰশাসনক, যাতে এই ৰাস্তাৰ যিবোৰ ওচৰত পাৰ্কিং কৰি গাড়ী ৰাখি থাকে দিনত বা ৰাতি, এইবোৰ যাতে আঁতৰাৰ কাৰণে চেষ্টা। এই ঠাইডোখৰত এনে কিমানজন মানুহ ইতিমধ্যে মৃত্যু হৈছে যোৱা এসপ্তাহ ধৰি? হয়, যোৱা সপ্তাহ 10 দিনৰ ভিতৰতে 3জন মানুহ বৰ্তমানে ঢুকালে এক্সিডেণ্ট হৈ। একচুৱেলি এই সৰুপথাৰ ৰেংবেং জেগাটো ৰেড জোন হিচাপে পৰিগণিত হৈছে বুলি আমি অনুমান কৰিছোঁ। আৰু সৰুপথাৰ বজাৰো ইয়াৰ পৰা ধৰক 50 মিটাৰমান দূৰ হ'ব। তাৰ পৰা যমুনামুখৰ পৰা যিবোৰ গাড়ী হোজাই অভিমুখে যাব বিচাৰে, এই গাড়ীবোৰ মানে এটা ইউ টাৰ্ণ আছে, ইউ টাৰ্ণটোত মানে ওচৰ পায় বুলি মানে সিহঁতে উল্টাকে আহে। তাৰ কাৰণে ইয়াত ইউ টাৰ্ণটো ইয়াতে যান জঁটৰ সৃষ্টি হয় আৰু এক্সিডেণ্ট হয়। আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, DC মহোদয়ক আমি গোটেই ইয়াৰে ৰাইজে আমি লিখিতভাৱে অভিযোগ দাখিল কৰিছোঁ। DC মহোদয়ে আমাৰ অভিযোগ গ্ৰহণ কৰিছে বা এইটো ফৰৱাৰ্ড কৰি দিছে যে তেওঁলোকে ব্যৱস্থা ল'ব বুলি। যিসকল যে দ্ৰুতবেগী বাহন চালক বা যিসমূহ চালক আছে তেওঁলোকক কি আহ্বান জনাব? তেওঁলোকক হোজাই, লংকা আৰু কাৰ্বি আংলং, নগাঁও যিবোৰ মানুহ এইটো ৰাষ্ট্ৰীয় 36 হাইৱে দি অহা যোৱা কৰে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে এই ৰেংবেং আৰু সৰুপথাৰ ভেলগুৰি এইটো অঞ্চলত আহিলে যাতে অলপ শ্ল' মোচনত যায় গাড়ীবোৰ, কাৰণ ইয়াত পাহাৰটো আমাৰ একেবাৰে ওচৰতেই, সেইবাবে ঘন কুঁৱলী পৰি থাকে। ইয়াত আহিলে অলপ মানে গাড়ীবোৰ শ্ল'কৈ চলাবলৈ সিহঁতক অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।